সংখ্যাৰ খেল খেলো আহা। একাধিক্ৰমে লিখা সংখ্যা কেইটাৰ এটা স্তম্ভৰ পৰা কেইটা সংখ্যা আছে? তিনিটা। ইয়াত তিনিটা স্তম্ভৰ পৰা তিনিটা সংখ্যা লৈ ঘেৰ দিয়া হৈছে আৰু ঘেৰ দি কি কৰা হৈছে? যোগ কৰা। এতিয়া কোণীয়াকৈ যোগ, থিয়কৈ পথালিকৈ যোগ কৰিবলৈ দিছে আৰু যোগ কৰিলে সংখ্যা কেইটাৰ যোগফল কিমান হ'ব? থিয়কৈ পথালিকৈ কোণীয়াকৈ যোগ কৰোঁতে সংখ্যা কেইটাৰ যোগফলটো একে পোৱা গৈছে, হয়নে? 6684। প্ৰতিটো শাৰীৰ এই যোগফল 6684। পাঁচটানি মিলাও আহা। ক অংশৰ লগত খ অংশ এটা মিলাই দিয়া আছে, বাকী কেইটা তোমালোকে মিলাবা। 3000 আছে যোগ 2000, 5000। এতিয়া কোনটো সংখ্যাৰ যোগফল বা যোগফল 5000 দিয়া আছে সেইটো চাবা। 2500 যোগ কৰিলে কিমান পাবা? 5000। গতিকে ইয়ালৈ টানিবা। 6427। 6427 চোৱা কোনটোৰ লগত মিলিব? 6000 ক'ত আছে? ইয়াত 6000 নাই, ইয়াত 6000 নাই, ইয়াত 6000 আছে। 6227ৰ লগত যোগ হ'লে 427, এইটো হ'ব 6427। তাৰপিছত 3725 আৰু 100। 3000 থকা এইটো আছে 7 1 8, 825 হ'ব। 3825 ইয়ালৈ টানিবা আৰু এইটো ইয়ালৈ টানিবা। যদি আমি যোগ কৰোঁতে দুটা সংখ্যাৰ ক্ৰম সলনি কৰোঁ তেতিয়া যোগফলটো কি হ'ব? ক্ৰম সলনি কৰোঁ তাৰমানে 4 লগত যদি আমি 5 যোগ কৰোঁ কিমান হ'ব? 9 হ'ব। এতিয়া ক্ৰম সলনি কৰা তাৰমানে 5টো যদি আগলৈ লিখোঁ, 5টো যদি আগলৈ লৈ আনো আৰু 4টো পিছলৈ লৈ যাওঁ তেতিয়া যোগফল কিমান হ'ব? 9 হ'ব। অৰ্থাৎ ক্ৰম সলনি কৰিলেও মান একে থাকিব, 9 একে থাকিব। যোগফলটো কি হ'ব? যোগফলটো একে থাকিব, এইটো হ'ব। খ নম্বৰটো চোৱা, যিকোনো এটা সংখ্যাৰ লগত আন কি সংখ্যা যোগ কৰিলে যোগফলটো একে থাকিব? যিকোনো এটা সংখ্যা 2 4 যিকোনো এটা সংখ্যাৰ লগত কি সংখ্যা যোগ কৰিলে একে থাকিব? 2 2 হ'ব, 4 4 হ'ব। ইয়াত কি যোগ কৰিব লাগিব? 0। 0 যোগ কৰিলে সংখ্যাটো একে থাকিব। তো 0 ইয়াত লিখা আছে। 0 যোগ কৰিলে যোগফলটো একেই থাকিব। তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো 999। 999ৰ লগত কি যোগ কৰিলে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1000 পোৱা যাব? 1 যোগ কৰিলে। গতিকে ইয়াৰ উত্তৰটো হ'ব 1 যোগ কৰিলে। নেক্সট কুৱেশ্যন, 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ লগত 3টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰিলে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হয় 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 1000 আৰু 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 999 যোগ কৰিলে কিমান হ'ব? 1999। 1999। 2 নম্বৰৰ উত্তৰটো কি হ'ব? দুইটা সৰু সংখ্যা, 4 অংক বিশিষ্ট সৰু সংখ্যা আৰু 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো যোগ কৰিলে 1999 হ'ব। অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ব 1023। আটাইতকৈ সৰু অংক কেইটা হৈছে 0 1 2 3। আটাইতকৈ সৰু অংক এই তিনিটাৰে আমি যদি পুনৰাবৃত্তি নকৰাকৈ 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো যদি গঠন কৰিব যাওঁ তেতিয়া হ'ব 1023। 1023টো আটাইতকৈ সৰু সংখ্যা। বিপৰীত ক্ৰমত লিখি পোৱা, বিপৰীত ক্ৰমত অৰ্থাৎ 3টো আগলৈ আহিব। বিপৰীত ক্ৰমত লিখিলে এনেধৰণৰ হ'ব। বিপৰীত ক্ৰমত লিখি পোৱা সংখ্যাটো, এইটো হৈছে বিপৰীত ক্ৰমত লিখি পোৱা সংখ্যাটো যোগ কৰা। যোগ কৰিলে কিমান হ'ব? 4 2 2 4। তো বিপৰীত ক্ৰমত আটাইতকৈ সৰু সংখ্যা 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ লগত বিপৰীত ক্ৰমত সেই সংখ্যাটোৰ বিপৰীত ক্ৰমত লিখি পোৱা সংখ্যাটো যোগ কৰিলে কিমান পাবা? 4224। তো
তো ইয়াত কিমান পাবা ইয়াৰ উত্তৰটো হ'ব 4224 9499তকৈ 500 ডাঙৰ সংখ্যাটো কি 500 ডাঙৰ সংখ্যা 9499তকৈ 500 ডাঙৰ সংখ্যা 500 ইয়াতকৈ 500 ডাঙৰ হ'বলৈ হ'লে ইয়াত 500 যোগ কৰিবা যোগ কৰিলে কিমান হ'ব 9999 9999 তো ইয়াৰ উত্তৰটো হ'ব 9999 সমস্যা সমাধান কৰোঁ আহা বিদ্যালয়ৰ পৰা 347 জোপা আত্মসহায়ক গোটৰ পৰা 1374 পঞ্চায়তৰ পৰা 437 এতেকে মুঠ গছপুলি ৰোৱা হ'ল গোটেইকেইটা যোগ কৰিবা হাতে চাৰিয়ে যোগ কৰিলে কিমান পাবা 11 11ৰ লগত 7 যোগ কৰিলে 18 18ৰ 8 লিখিবা আৰু 1টো যাব 10ৰ স্থানত একে চাৰিয়ে 5 5 হাতে 12 12 তিনিয়ে 15 15ৰ 5 লিখিবা আকৌ 1 শতকৰ স্থানত যাব একে তিনিয়ে 4 4 তিনিয়ে 7 7 4 11ৰ 1 আকৌ 1 হ'ল 10 স্থান 1000 স্থানত 1 1 2 মুঠ কিমান জোপা গছপুলি ৰোৱা হ'ল 2158 জোপা এয়া হৈছে ক নম্বৰৰ সমাধান হেমকোষৰ মুঠ পৃষ্ঠা 1358 1398 পৃষ্ঠা চন্দ্ৰকান্তৰ অভিধানৰ মুঠ পৃষ্ঠা 881 পৃষ্ঠা এতিয়া দুয়োখন কিতাপৰ মুঠ পৃষ্ঠা ওলাবলৈ হ'লে তোমালোকে কি কৰিবা যোগ কৰিবা গতিকে যোগ কৰিলে কিমান পাবা চোৱা 8 1 9 9 8 17 17ৰ 7 লিখিবা 1 শতকৰ স্থানলৈ যাব 1 3 4 4 8 12 12ৰ 2 1 হাজাৰৰ স্থানলৈ যাব 1 1 2 তো কিমান দুইখন কিতাপৰ মুঠ পৃষ্ঠা কিমান 2279 পৃষ্ঠা এয়া হৈছে খ নম্বৰৰ সমাধান 51 নম্বৰ নাম সংখ্যাৰে আখৰেৰে তাৰপিছত ইয়াত চহীটো তাৰপিছত পইচা কিমান আছে 2650 এইটো 500 টকা 4খন লোৱা হ'ল 200 টকা 3খন 50 টকা এখন তোমালোকে বেলেগ বেলেগ নোট লৈও 2650 টকা কৰিব পাৰিবা এনেধৰণে এইখন ফিল আপ কৰিবা ঠিক একেধৰণে তলত থকাখনো ফিল আপ কৰিবা 51 নম্বৰটো তেনেকৈ লিখি দিবা নাম তাৰিখ তাৰপিছত এমাউণ্টটো লিখি দিবা আৰু ইয়াত এনেধৰণে ফিল আপ কৰি দিবা তেওঁলোকে তিনিওটা মাহত মুঠ কিমান টকা জমা কৰিলে এতিয়া তিনিওটা মাহৰ টকাখিনি যোগ কৰিলে কিমান টকা হৈছে 3 মাহত সেইটো গম পোৱা যাব 0 0 0 তিনিটা 0 যোগ কৰিলে 0 5 আৰু 8 13 13ৰ 3 বহুৱা 1টো যাব শতকৰ স্থানলৈ একে পাছে 6 6 6 12 12 7 19 19ৰ 9 আকৌ 1টো যাব হাজাৰৰ স্থানলৈ একে পাছে 6 6 2 8 8 1 9 গতিকে তিনিটা মাহত মুঠ কিমান টকা জমা হ'ল 9930 টকা তেওঁলোকে তিনিটা মাহত মুঠ 9930 টকা জমা কৰিলে তলৰ তথ্যখিনি ব্যৱহাৰ কৰি তলত ইয়াত যিখিনি তথ্য দিয়া আছে এই তথ্যখিনি ব্যৱহাৰ কৰি দুটা যুগৰ সমস্যা গঠন কৰিব লাগিব কিতাপ থোৱা আলমাৰি এটাৰ দাম দিয়া আছে আৰু স্কুল বেগ এটাৰ দাম দিয়া আছে আৰু জ্যামিতি বাকচ এটাৰ দাম দিয়া আছে এতিয়া গাণিতিক সমস্যা গঠন কৰা হৈছে দুটা এটা কিতাপ থোৱা আলমাৰিৰ দাম 1700 টকা 1700 টকা আৰু এটা স্কুল বেগৰ দাম 275 টকা দুয়োবিধ সামগ্ৰীৰ মুঠ দাম কিমান এনেধৰণে এটা গাণিতিক সমস্যা গঠন কৰা হৈছে আৰু এটা গাণিতিক সমস্যা এটা স্কুল বেগৰ দাম 275 টকা 5 275 টকা আৰু জ্যামিতি বাকচ এটাৰ দাম 95 টকা সামগ্ৰী দুবিধৰ মুঠ দাম কিমান হ'ব এইটো এটা গাণিতিক সমস্যা গতিকে এই যেটো বিৱৰণ দিয়া আছে বিৱৰণটোৰ পৰা দুটা গাণিতিক সমস্যা গঠন কৰা হ'ল
কি সংখ্যাৰ লগত 9 যোগ কৰিলে 1 হ'ব এককৰ ঘৰৰ অংকটো 1 হ'ব 2 দিবা 2 9ৰ লগত 2 যোগ কৰিলে 11 11 1 আৰু 11ৰ এককৰ অংকটো 1 আৰু দশকৰ অংকটো দশকলৈ আহিব ইয়াত দশক স্থানত তো দশক স্থানত 1 আহিলে 1 3 4 4 2 6 6 বহিব 6 বহাবা ইয়াত তাৰপিছত ইয়াত কি সংখ্যাৰ লগত 7 যোগ কৰিলে শতক একক দশক শতকৰ স্থানত কিমান শতকৰ লগত 7 শতক যোগ কৰিলে শতকৰ স্থানৰটো 3 হ'ব 6 শতক 6 শতকৰ লগত 7 শতক যোগ কৰিলে 13 শতক হ'ব 13 শতকৰ ঠাইত 3 বহিব আৰু 1টো হাজাৰৰ ঘৰলৈ আহিব 1000 আৰু এইটো হাজাৰ তো 1000 2000 তাৰপিছত 4000 1 2 4 6 হ'ব হাজাৰৰ ঘৰত 6 বহিব গতিকে খালি থকা স্থানত কি বহিব এইটো খালি স্থানত বহাবা তোমালোকে 2 তাৰপিছত ইয়াত 5 আৰু ইফালে 1 দশক আহিলে 6 বহিব আকৌ ইয়াত 6 বহোৱা বা 6ৰ লগত 7 যোগ কৰিলে 13ৰ 3 তাৰপিছত 5 6 হ'ব কাঠ পেঞ্চিলে লিখিলে ধৰিব নোৱাৰিবা বাবে কলমেৰে লিখিছোঁ তোমালোকে কিন্তু কাঠ পেঞ্চিলেৰে লিখিবা খ নম্বৰ 6 2 5 4 2 ইয়াত বক্স আছে কি বহাবা দুটা বক্স আৰু 2 তাৰপিছত প্ৰথমতে বক্স 5 8 বক্স একেবাৰে সহজ 4 আৰু 2 যোগ কৰা কিমান পাবা 6 হ'ব 6 হ'ল 4 আৰু 2 যোগ কৰিলে তাৰপিছত 5ৰ লগত কিমান যোগ কৰিলে 8 পাবা 5ৰ লগত কিমান যোগ কৰিলে 8 পাবা 3 5ৰ লগত 3 যোগ কৰিলে 8 পাবা তো 3 হ'ব তাৰপিছত 2ৰ লগত কিমান যোগ কৰিলে 5 পাবা 2ৰ লগত 3 যোগ কৰিলে 5 পাবা 5 লিখা আছে গতিকে 5 তাৰপিছত 6 আৰু 2 যোগ কৰিলে 8 গতিকে ইয়াত লিখি দিবা ইয়াত 6 হ'ব ইয়াত 3 হ'ব ইয়াত 3 হ'ব ইয়াত 8 হ'ব তাৰপিছত নেক্সট ইয়াত চোৱা 8 আছে তো 8 হ'বলৈ হ'লে 5 হ'ল 3 2 5 আৰু কিমান হ'লে 8 হ'ব 3 ইয়াত 3 দি দিব 3 2 5 5 3 8 হৈ গ'ল তাৰপিছত ইয়াত 9 পাব লাগে 9 পাবলৈ হ'লে 6ৰ লগত 1 যোগ কৰিলে 7 আৰু কিমান দিলে 9 হ'ব 2 7ৰ লগত 2 যোগ কৰিলে 9 হ'ল তাৰপিছত ইয়াত চোৱা 5ৰ লগত 2 যোগ কৰিলে 7 7 1 8 ইয়াত 8 বহুৱাবা আৰু ইয়াত 4 2 6 বহুৱাবা নেক্সট ইয়াত চোৱা 5 2 7 7ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 16 16ৰ 6 হ'ল তাৰপিছত 1টো দশকৰ স্থানলৈ আহিলে 1 3 4 4 3 7 7ৰ লগত কিমান যোগ কৰিলে 8 হ'ব 1 3 3 6 7 1 8 হ'ল তাৰপিছত শতকৰ স্থানত চোৱা কিমান বহাবা 1 8 9 বহুৱাবা ইয়াত আৰু ইয়াত যোগ কৰি দিবা 2 3 5 5 4 9 বহুৱাবা ইয়াত চোৱা 0 এককৰ ঘৰ 0 পাবলৈ হ'লে 5 আছে 3 আছে 8 হ'ল 10 বনাব লাগিব 2 দিলে 10 হ'ল 10ৰ এককৰ স্থানত 0 1টো দশকৰ স্থানলৈ গ'ল তো 1 2 3 3 6 9 9 4 13 13ৰ 3 আকৌ 1 শতকলৈ গ'ল আৰু কিমান লগ লাগিলে 7 হ'ব 1 শতক আছে আৰু কিমান শতক লগ লাগিলে 7 শতক হ'ব 6 শতক 6 বহুৱাবা ইয়াত তাৰপিছত 2 4 4 3 7 ইয়াত 7 বহুৱাবা টেবুল ফেন এখনৰ দাম 2399 তেনেদৰে ইলেক্ট্ৰিক কেটলি বাকীবিলাকৰো দাম দিয়া আছে এতিয়া পিটাৰে কি কিনিলে পিটাৰে এখন টেবুল ফেন কিনিলে দুখন বৈদ্যুতিক কেটলি আৰু এটা ৰাইচ কুকাৰ কিনিলে এতিয়া মুঠ কিমান টকা খৰচ হ'ল চাওঁ আনুমানিক খৰচ ইয়াত তোমালোকে আনুমানিক খৰচ
2399 এইটো আনুমানিক কিমান হ'ব 99400 2400 হৈ গ'ল আৰু এইটো প্ৰায় 500 হৈ গ'ল 500 দুটা কিনিলে তো 500 500 1000 1000 হৈ গ'ল আৰু ইয়াত এটা কিনিলে 1700 কিমান 1800 আনুমানিক হিচাপত 1800 ধৰিব পাৰা আৰু ইয়াত 0 0 8 4 12 12 2 8 4 12 2 তাৰপিছত 4 5200 আনুমানিক খৰচ 5200 আমি কি কৰিলোঁ ইয়াক শতকৰ নিয়াৰেষ্ট 100 লৈ লৈ গ'লোঁ 399 নিয়াৰেষ্ট 100 400 লৈ গ'লোঁ ইয়াক নিয়াৰেষ্ট 100 500 হ'ল 500 দুটা তো 1000 ইয়াক নিয়াৰেষ্ট আটাইতকৈ ওচৰত থকা শতক 783 ওচৰৰ শতক স্থানলৈ নিকটতম শতকলৈ লৈ গ'লোঁ 800 আৰু আনুমানিক হিচাপে ইয়াৰ হ'ল আনুমানিক খৰচ 5200 লিখিব পাৰে আন এজন গ্ৰাহকে তলত দিয়া সামগ্ৰীবোৰ কিনিলে কি কিনিলে যে ওজন জোখা যন্ত্ৰ এটা ওজন জোখা যন্ত্ৰ এটা লৈছে তো পৰিমাণ এটা দাম দিয়া আছে কিমান টকা কিমান পইচা লিখা ডিজিটেল ঘড়ী দুটা ডিজিটেল ঘড়ী এটা পৰিমাণ দুটা তো এটাৰ দাম কিমান 1500 দুটাৰ দাম 3000 টকা ক্যালকুলেটৰ এটা লৈছে দামটো দিয়া আছে এটাৰ দাম লিখা আছে তো ইয়াত কৰ্মিক নঙত ধৰা ওপৰত 1 1 2 3 আছিলে 2 4 লিখি দিব আৰু ইয়াত মিস্টাৰ কাৰোবাৰ এটা নাম লিখি দিব আন এজন গ্ৰাহকে কৈছে যিকোনো নাম এটা লিখি দিব তাৰপিছত ইয়াত এইখিনি লিখা হ'ল লিখাৰ পাছত তোমালোকে যোগ কৰিবা যে ইয়াত যোগ কৰিলে এককৰ ঘৰত 9 দশকৰ ঘৰত 9 শতকৰ ঘৰত 1 1 2 আৰু হাজাৰৰ ঘৰত 3 3 6 7 8 8299 ইয়াত সহিটো থাকিব ৰচিদ দিয়া 8299 ইয়াক আখৰেৰে লিখিবা ইয়াত 8299 আৰু ইয়াত তাৰিখটো 15 তাৰিখ যি আছে 15 হলো কিবা এটা লিখি দিবা ইয়াত তাৰিখ 15 তাৰিখ 6 মাহ 25 আৰু আখৰেৰে লিখিলে 8000 299 8299 এনেধৰণে এই ৰচিদখন তোমালোকে পূৰ কৰিবা তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখো আহা যদি পিটাৰে দুখন টেবুল ফেন কিনে তেন্তে ফেন দুখনৰ মুঠ দাম কিমান হ'ব এখন ফেনৰ দাম আছে 2399 এখন ফেনৰ দাম 2399 দুখন ফেন গতিকে 2399 ৰ লগত 2 পূৰণ কৰা নহলে 2399 দুবাৰ লিখি যোগ কৰা তো দুবাৰ লিখি যোগ কৰিলে কিমান হ'ব 9 9 18 তোমালোকৰ ইয়াৰ উত্তৰটো লিখিবা 18 8 9 18 একে 19 9 3 3 6 7 4 তো দুখন ফেন কিনোতে কিমান খৰচ হ'ব পিটাৰৰ 4798 তোমালোকে লিখিবা 4798 তাৰপিছত খ নম্বৰ অনুপে 2800 টকা লৈ বজাৰলৈ গ'ল 2800 টকাৰে তেওঁ কি সামগ্ৰী কিনিব পাৰিব একাধিক বস্তু ক্ৰয় কৰিব পাৰিব ক্যালকুলেটৰ আৰু কেটলি কিনিব পাৰিব নতুবা ৰাইচ কুকাৰ আৰু কেটলি কিনিব পাৰিব নতুবা ঘড়ী আৰু কেটলি কিনিব পাৰিব গ নম্বৰ দুটা বৈদ্যুতিক কেটলি আৰু এখন টেবুল ফেনৰ আনুমানিক দাম কিমান হ'ব বৈদ্যুতিক কেটলি এটাৰ দাম 499 আনুমানিক দামটো 500 টকা ধৰিলে দুটা বৈদ্যুতিক কেটলি 500 1000 টকা আৰু এখন টেবুল ফেনৰ আনুমানিক দাম 2399 টু 2400 ধৰিব পাৰি তো 2400 আৰু ইফালে 1000 3400 আনুমানিক খৰচটো হ'ব 3400 ঘ নম্বৰ আটাইতকৈ বেছি আৰু আটাইতকৈ কম দামৰ সামগ্ৰীৰ মুঠ দাম কিমান এইটো হৈছে ওজন জোখা মেচিন সকলোতকৈ বেছি দামৰ আৰু আটাইতকৈ কম দামৰ কি আছে আটাইতকৈ কম দামৰ আছে
499 ইলেক্ট্ৰিক কেটলি এই দুটা যোগ কৰিলে কিমান পাবা 9 9 18 8 18 19 6 3 3698 গতিকে এইটো লিখিবা ইয়াত 3698 3698 অংগ এটা ওজন জোখা মেচিন আৰু এটা ঘড়ী কিনিবলৈ প্ৰয়োজন হোৱা মুঠ টকাৰে অন্য কি কি তিনিবিধ সামগ্ৰী কিনিব পাৰি উত্তৰটো একাধিক হ'ব পাৰে ফেন এখন কিনিব পাৰি কেটলি এটা কিনিব পাৰি আৰু মেচিন ওজন জোখা মেচিন আৰু ঘড়ীটোত কিমান টকা হ'ল 4699 4699 টকাৰে তিনিবিধ কি বস্তু কিনিব পাৰি ফেন এখনৰ দাম 2399 ওজন জোখা মেচিন এটাৰ দাম 3199 টকা আৰু ঘড়ী এটাৰ দাম 1500 টকা তো দুইটা লগ লাগি আমি কিমান টকা পাইছিলো 4699 4699 টকাৰে কি তিনিবিধ বস্তু একেলগে কিনিব পাৰি ফেন এখনৰ দাম কিমান হয় ফেন এখনৰ দাম 2399 টকা হয় তাৰপিছত কেটলি এটাৰ দাম কিমান হয় 499 টকা হয় আৰু কি সামগ্ৰী আছে ইয়াৰ পৰা ল'ব পাৰে ৰাইচ কুকাৰ এটা কিমান দাম ৰাইচ কুকাৰ এটাৰ দাম 1783 টকা 1783 এই তিনিবিধ কিনিলে কিমান 9 9 18 18 3 21 1 9 9 18 18 8 26 27 তাৰপিছত ইয়াত যোগ কৰিলে 7 7 14 14 2 16 16 6 তাৰপিছত 3 1 4 4671 গতিকে ইমানখিনি টকাৰে আমি এই তিনিটা বস্তু কিনিলে ইমান টকা হৈছে গতিকে কিনিব পাৰিম গতিকে আমি লিখিব পাৰিম ফেন কেটলি ৰাইচ কুকাৰ গতিকে একেলগে আমি তিনিবিধ কি বস্তু ল'ব পাৰোঁ এটা ফেন এটা কেটলি আৰু এটা ৰাইচ কুকাৰ এই আছিল 9 নম্বৰৰ উত্তৰ শাৰ্ট তিনিখনৰ দাম 750 টকা তো এটা শাৰ্টৰ দাম 250 টকা ফেন তিনিখনৰ দাম 4500 এখনৰ দাম 1500 3 15 45 গতিকে এখন ফেনৰ দাম 1500 তাৰপিছত ৱাটাৰমেলন তৰমুজ চাৰিটাৰ দাম 160 টকা তো 160ক 4ৰে হৰণ যদি কৰা কিমান পাবা 4ৰে কেইবাৰ যাব 4 বাৰ 4 4 গুণ 16 আৰু শূন্যটো শূন্যবাৰ যাব অৰ্থাৎ কিমান হ'ব এটা ৱাটাৰমেলনৰ দাম 40 টকা 540 540 লিখিবা 1500 লগত 250 যোগ হ'ল 1500 250 1750 আৰু 40 যোগ হ'ল 1790 1790 হ'ল শাৰ্ট এটা দিয়া আছে ফেন দুখন ফেনত 15 15 3000 টকা হ'ল আৰু 3000ৰ লগত 250 যোগ হ'লে 3250 তাৰপিছত আকৌ দুখন ফেন আৰু এটা তৰমুজ দুখন ফেনত 3040 এয়া আছিলে প্ৰহেলিকাৰ সমাধান